দাদা নমস্কাৰ। নমস্কাৰ দাদা। আপোনাৰ নামটো? মোৰ নামটো কদমালী। আৰু এই গাঁৱৰ নাম? গাঁৱৰ নাম ২ নম্বৰ তৰাঙাপানী। উত্তৰ ৰঙাপানী। তো দাদা আপুনি এইবাৰ চিনজেণ্টাৰ এই 1156 যে বিলাহীটো লগালে, প্ৰথমবাৰ কৰিছে ন? প্ৰথমবাৰ কৰিছোঁ। তো দাদা আপুনি এই বিলাহীটো কৰি কেনেকুৱা পাইছে? এই বিলাহীটো কৰি ভাল পাইছে। কি ভাল পাইছে ইয়াতে? ইয়াতে মালটো বিৰাট ভাল হৈছে, ধুনীয়া মাল হৈছে। হয়। আৰু মালটো টাইট আছে। হয়। আৰু বাজাৰৰ পৰা পাইকাৰী দিয়াৰ কাৰণে আৰু 2টা বান বেছি বান দিব পাৰিও। কিবা বজাৰত দামটো বেছি দি আছে। দামটো বেছি দি আছে আৰু খুচৰাৰ কাৰণেও বেছি পাই আছে। আৰু গছৰ যদি আমি কণ্ডিশ্যন চাওঁ খুব ভাল মেইনটেইন কৰা হৈছে, কোনো বেমাৰ আজাৰ নাই ন খেতিত? এতিয়া বেমাৰ আছে, ওৰম নাই আৰু কি কমি আছে, মানে অন্য জাতৰ তুলনাত বহুত কম। বহুত কম। মানে ভাইৰাছৰ প্ৰতি আমি সহনশীলতা যথেষ্টখিনি দেখিছোঁ ইয়াতে। আপুনি বজাৰত যে বিক্ৰী কৰিব লৈ গৈছে, বেপাৰীয়ে পচন্দ কৰিছে ন? পচন্দ কৰিছোঁ, মালটো ভাল সেইকাৰণে। আৰু 2টা আৰু বিলাহীটো টাইট আছে নে নাই? টাইট আছে। এইটো যদি দূৰৰ বজাৰত পঠাব লাগে, ভাল মানে ছাপ্লাইৰ কাৰণে ভাল হ'ব এইটো? ভাল হ'ব। দাদা আপোনাৰ কেনেকুৱা লাগিছে বিলাহীটো? বিৰাট ভাল লাগিছে। এইটো ভাল লাগিছে? আপুনিতো খায়ো চালে এটা? খাইছোঁ এটা। কেনেকুৱা পাইছে খাই? মানে আমাৰ লোকেল বিলাহীৰ নিচিনা পাইছোঁ আমি। ঠিক আছে। তো এইটো হৈছিলে টমেটো 1156। তো আপুনি এইবছৰ কৰি ভাল পালে, এতিয়া অহা বছৰ আকৌ কৰিব নাই এইটো? অহা বছৰ কৰিম। এইটো এনেই আপুনি ছেপ্টেম্বৰ মাহত লগাইছিলে ন? ঠিক আছে। এতিয়ালৈকে 8বাৰ ছিঙিলে? ঠিক আছে। তো আৰু আমি যদি খেতিটো চাওঁ, অনাগত দিনত ভাল ফল এটা ইয়াৰ পৰা আশা কৰিব পাৰি ন? ঠিক আছে। এইটো আছিল 1156 চিনজেণ্টাৰ 1156। থেংক ইউ।